লোকসভা নিৰ্বাচনৰ বাবে মঙ্গলদৈৰ পৰা সাংসদ ৰমেন ডেকাক টিকট নিদিবৰ বাবে আহ্বান একাংশ দলীয় কৰ্মীৰ মঙ্গলদৈত অনুষ্ঠিত লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচন পৰিচালনা সমিতিৰ বিশেষ সাংগঠনিক সভাত এই আহ্বান দলীয় কৰ্মীসকলৰ মঙ্গলদৈত কোনো উন্নয়নমূলক কাম নকৰাৰ বাবে সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে কিয় দলীয় কৰ্মী ৰমেন ডেকাৰ সলনি নতুন কৰ্মীক প্ৰাৰ্থিত্ব দিবলৈহে আহ্বান জনাইছে সভাত দলীয় কৰ্মীৰ মত যদি কেন্দ্ৰীয় নেতৃত্বই ৰমেন ডেকাক টিকট দিয়ে তেন্তে মঙ্গলদৈত বিজেপি জয়ী হোৱাটো কঠিন আনহাতে মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ ৰমেন ডেকাক বিচৰা নাই বিগত 10 বছৰে দলীয় তৃণমূল কৰ্মীৰ সৈতে কোনো ধৰণৰ সা সম্পৰ্ক ৰখা নাই ৰমেন ডেকাই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনো উল্লেখনীয় কাম কৰি দেখুৱাব নোৱাৰিলে ৰমেন ডেকাই আৰু এই সভাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী মহেন্দ্ৰ সিং দৰং জিলাৰ বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী মঙ্গলদৈ বিধায়ক গুৰুজ্যোতি দাস শিপাঝাৰ বিধায়ক বিনন্দ শইকীয়া বিজেপি নেতা বিজয় গুপ্তৰ লগতে উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা আমি এনেকুৱা এজন সাংসদ এই 10 বছৰ পালো যিজনে নিজৰ টিকেটৰ সময়ত কেন্দ্ৰীয় নেতৃত্বৰ লগত ঘনিষ্ঠ বুলি পৰিচয় দিয়ে টিকেটটো আনাৰ ক্ষেত্ৰত কিন্তু যেতিয়া মঙ্গলদৈ লোকসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ কিন্তু কেতিয়াও তেওঁৰ এই যিটো আপোনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ঘনিষ্ঠ সেই বস্তু ব্যৱহাৰ নকৰিলে আৰু যাৰ কাৰণে মঙ্গলদৈ লোকসভা সমষ্টিত তেওঁ এনেকুৱা এটা কাম উল্লেখনীয় কাম কৰা নাই যে যাৰ কাৰণে আমি তেওঁক তাৰমানে তৃতীয়বাৰৰ কাৰণে বিচাৰিম সেইকাৰণে আমি এইটোৱে দলৰ ওচৰত দাবী আমি যিহেতু বিজেপি দলক ভাল পাওঁ বিজেপি দলৰ ওচৰত দাবী এনেকুৱা এজনক প্ৰাৰ্থী দিয়ক যোনে মানুহৰ লগত উঠা বহা কৰে মানুহৰ লগত থাকে কৰ্মীসকলৰ লগত থাকে সেনেকুৱা এজন প্ৰাৰ্থী আমাক লাগে আৰু ৰমেন ডেকাৰ কথা কি ক'ম ৰমেন ডেকাৰ কথা সকলোৱে জানে আৰু মেইনলি তেওঁৰ গ্ৰাছৰুটত কোনো কানেকশ্যন নাই আৰু কৰ্মীক চিনি নাপায় তেওঁ মাত এষাৰ দিব টান পায় তৃণমূল কৰ্মীসকলে আমি ফিল্ডত কাম কৰিব লাগিব ওপৰৰ পৰা তেওঁলোকে ফিল্ডত কাম কৰিবলৈ নাহে আমি ফিল্ডত কাম কৰিব লাগিব গতিকে ফিল্ডৰ যিটো মতামত কাৰণ ৰাইজে বিচাৰিছে এবাৰ নতুনত্ব গতিকে আমাক সম্পূৰ্ণ নতুনত্ব প্ৰাৰ্থী লাগে নতুন প্ৰাৰ্থী লাগে আমি সেইখিনিয়ে বিচাৰোঁ ৰাইজে যিহেতু কৈ আছে আমাক নালাগে বুলি আমি বিচাৰিলেইতো নহ'ব গতিকে ভোট যিহেতু ৰাইজে দিয়ে আমাৰ চৰকাৰখন যিহেতু ৰাইজৰ গতিকে আমি ৰাইজৰ মতে চলিলে আমি নিশ্চয় বিজয়ী হোৱাত সুবিধা হ'ব সেইবাবে আমি বিচাৰিছোঁ যে এজন নতুন প্ৰাৰ্থী আহক ঢেকিয়াজুলিত ঠাইত পুঁজিৰ অধীনত বিদ্যালয়ত চাৰিসীমাৰ বেৰ নিৰ্মাণৰ দুৰ্নীতি নিম্নমানৰ কাম হোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ খোদ বিদ্যালয়ৰ শিক্ষয়িত্ৰী ঢেকিয়াজুলি নগৰ প্ৰাথমিক বিদ্যালয়ৰ চাৰিসীমা বেৰ নিৰ্মাণৰ বাবে আবণ্টিত হৈছিল 6,14,000 টকা নিৰ্মাণৰ দায়িত্ব পাইছিল সাংসদ আৰ.পি. শৰ্মা আৰু স্থানীয় বিধায়ক অশোক সিংহালৰ ঘনিষ্ঠ বিজেপি নেতা সিদ্ধেশ্বৰ জয়ছোৱালে কিন্তু অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সম্পূৰ্ণ নিৰ্মাণ নহওঁতে ফাট মেলে পকী দেৱালত নিৰ্মাণ কৰা পকী দেৱাল ফাট মেলাৰ পিছতে দুৰ্নীতি অনিয়ম ঢাকিবলৈ জোৰাতাপলি মাৰিবলৈ চেষ্টা চলালে এইজন বিজেপি নেতাৰ এনেধৰণৰ পাল মৰা কামক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ফাটি গৈছে ইঞ্জিনিয়াৰ কৈছে ভাঙি দিব লাগে বুলি ৱালখন যদি কৈছে ভাঙিলে ঠিক কৰি ল'ব ইঞ্জিনিয়াৰ কৈছে ভাঙি দিব লাগে ৱালখন ভাঙি পেলাই ঠিক কৰি ল'ব কামটো আপোনাৰ নামত আছে নামত নহয় চাব দিছে ইতিমধ্যে জনাইছো যে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ইতিমধ্যে ৰাওনা হৈছিল অগপৰ পদত্যাগী তিনি মন্ত্ৰী আৰু ইতিমধ্যে এই সন্দৰ্ভত আমি শেহতীয়া খবৰ জনাই আছো আপোনালোকক আৰু এই মুহূৰ্তত পোনপটীয়াকৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি বৰুৱাৰ কাষলৈ মানস আপোনাৰ কাষলৈ আহিছো আৰু বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ অগপৰ তিনি মন্ত্ৰী শেহতীয়া কি খবৰ জনাব আপুনি হয় ৰশ্মিতা মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু মই সতীৰ্থ হিতেশ্বৰ সৈতে এয়া মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত উপস্থিত আছোঁ আৰু আমি জানো যে মুখ্যমন্ত্ৰীৰ বাসভৱনৰ এই যি গেট এই গেটৰ পৰা আচলতে সংবাদ মাধ্যমক ভিতৰলৈ প্ৰৱেশ কৰিব দিয়া নহয় গতিকে নিয়ম অনুসৰি আমি ইয়াতে অপেক্ষা কৰিছোঁ আৰু অগপৰ তিনিজন মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী তেওঁলোকে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ সোমাই গৈছে আৰু তেওঁলোকৰ লগতে তিনিজনকৈ বিধায়ক অগপৰ তিনিজনকৈ বিধায়ক তেওঁলোকৰ সৈতে ভিতৰলৈ গৈছে আৰু এই মুহূৰ্তত তেওঁলোকে মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হৈছেগৈ অৱশ্যে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে এই পৰ্যন্ত আলোচনাত বহিছে নে নাই সেয়া এই মুহূৰ্তলৈকে আমি জানিব পৰা নাই কিন্তু তেওঁলোকে গৈ মুখ্যমন্ত্ৰীৰ বাসভৱন পাইছেগৈ আৰু এই গোটেই কথাটো কালি নিশাই নিশ্চিত হৈছিল যেতিয়া হোটেল ৰেডিচন ব্লুত যেতিয়া ৰাম মাধৱ বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ উপস্থিতিত যেতিয়া অগপৰ তিনিজন পদত্যাগী মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা বৈঠকত বহিছিল আৰু সেই বৈঠকতে তেওঁলোকে তেওঁলোকৰ পুনৰ মিত্ৰতা প্ৰসংগটো চূড়ান্ত কৰিছিল আৰু তেতিয়াই ৰাম মাধৱেই ঘোষণা কৰিছিল যে অগপক লগত লৈ বিজেপিয়ে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব গতিকে আৰু তেতিয়াই অগপৰ এটা সূত্ৰই প্ৰকাশ কৰিছিল যে আজিৰ দিনটোৰ ভিতৰতে তেওঁলোকে তেওঁলোকৰ যি মন্ত্ৰিত্বৰ পদত্যাগ পত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত দি থৈছিল সেই পদত্যাগ পত্ৰ তেওঁলোকে ঘূৰাই ল'ব আৰু সেই আজি পুৱাৰ ভাগত এটা ডেভেলপমেণ্ট আছিল যে তেওঁলোকে অগপৰ
বিধায়িনী দল বহিব দিছপুৰত অগপৰ বিধায়িনী দল বহিব বিধানসভাৰ যি বিধায়িনী কক্ষ সেই বিধায়িনী কক্ষত অগপৰ বিধায়িনী দলৰ বৈঠক হ'ব আৰু বিধায়িনী দলৰ বৈঠকৰ পিছত তেওঁলোকে অগপৰ 3 মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা তেওঁলোকে পদত্যাগ পত্ৰ লৈ যাবহি আৰু সেই অনুসৰি আমি বিধানসভাত উপস্থিত আছিলোঁ আৰু আমি দেখিছিলোঁ যে অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আৰু 3-4জন বিধায়ক আহি বিধানসভাত উপস্থিত হৈছিলহি তেওঁলোকে বিধানসভাৰ কক্ষলৈও সোমাই গৈছিল বিধানসভাৰ বিধায়িনী কক্ষলৈও সোমাই গৈছিল কিন্তু লক্ষণীয়ভাৱে তেওঁলোকে কোনো ধৰণৰ আলোচনাত মিলিত নহ'ল বা কোনো ধৰণৰ বৈঠক তেওঁলোকে অনুষ্ঠিত নকৰিলে কোনো ধৰণৰ বৈঠকত বহাৰ পূৰ্বেই তেওঁলোকে পোনে পোনে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ গুচি আহিল গতিকে তেওঁলোকে যিটো কথা আছিল যে তেওঁলোকে বিধায়িনী দলৰ বৈঠকত প্ৰথমতে ভাগ ল'ব সেই বিধায়িনী দলৰ বৈঠক কিয় তেওঁলোকে অনুষ্ঠিত নকৰিলে সেইটো এটা ৰহস্যজনক কথা আৰু বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত নকৰাকৈ তেওঁলোকে পোনে পোনে মুখ্যমন্ত্ৰীৰ কাষলৈ আহিল গতিকে এই কথাখিনি এটা ৰহস্য হৈ থাকিল পৰৱৰ্তী সময়ত হয়তো আমি জানিবলৈ চেষ্টা কৰিম অগপৰ 3জন মন্ত্ৰীৰ পৰা কিয় তেওঁলোকে আসলতে নিৰ্দিষ্ট সময়ত বা তেওঁলোকে যি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল সেই বৈঠক কিয় অনুষ্ঠিত নকৰিলে সেই কথা আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু গোটেই কথাটোৱে এতিয়া আৰু কেতবোৰ কথা পোহৰলৈ আনিছে যে আমি যদি চাওঁ যে যেতিয়া অগপৰ 3জনকৈ মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে যেতিয়া পদত্যাগ পত্ৰ দাখিল কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীৰ হাতত তেওঁলোকে পদত্যাগ পত্ৰ দিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে হয় নিশ্চয় মানস ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি জনাইছোঁ সেইটা খবৰ যে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ